তিনিগৰাকীকৈ বৰেণ্য অসমীয়ালৈ পদ্মশ্ৰী সন্মান। পাৰ্বতী বৰুৱা, সৰ্বেশ্বৰ বসুমতাৰী, দ্ৰোণ ভূঞাৰ নাম সন্নিৱিষ্ট পদ্মশ্ৰীৰ তালিকাত। গণৰাজ্য দিৱসৰ প্ৰাক্ষণতেই অসমবাসীৰ বাবে আহিল এই সুখবৰ। কেন্দ্ৰীয় চৰকাৰে ২৫ জানুৱাৰীত ঘোষণা কৰা পদ্মশ্ৰী সন্মান লাভৰ তালিকাত নাম সন্নিৱিষ্ট হৈছে তিনিগৰাকীকৈ বৰেণ্য অসমীয়াৰ। তেওঁলোক হ'ল হস্তি বিশেষজ্ঞ পাৰ্বতী বৰুৱা, কৃষিক্ষেত্ৰলৈ অনবদ্য অৰিহণা আগবঢ়োৱা চিৰাঙৰ সৰ্বেশ্বৰ বসুমতাৰী আৰু দৰঙী লোককৃষ্টিৰ সাধক দ্ৰোণ ভূঞা। সমাজ সেৱাৰ জৰিয়তে প্ৰাণী কল্যাণ, বিশেষকৈ হস্তি সংৰক্ষণ আৰু কল্যাণৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে হস্তি কন্যাৰূপে খ্যাত বিশিষ্ট হস্তি বিশেষজ্ঞা পাৰ্বতী বৰুৱালৈ আগবঢ়োৱা হৈছে দেশৰ এই চতুৰ্থ অসামৰিক সন্মান। দেশৰ প্ৰথমগৰাকী মহিলা মাউত, প্ৰাণী সংৰক্ষণ কৰ্মী আৰু হস্তি বিশেষজ্ঞ পাৰ্বতী বৰুৱা সম্প্ৰতি গুৱাহাটীৰ বাসিন্দা। গৌৰীপুৰৰ ৰাজ পৰিয়ালত জন্মগ্ৰহণ কৰা পাৰ্বতী বৰুৱা প্ৰয়াত প্ৰকৃতিক চন্দ্ৰ বৰুৱাৰ নৱম সন্তান। তেওঁ আছিল গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী পাৰ্বতী বৰুৱা পাণ্ডেৰ ভগ্নী আৰু খ্যাতি শীৰ্ষ চিত্ৰ নিৰ্মাতা প্ৰমতেশ বৰুৱাৰ ভতিজী। বাল্যকালৰ পৰা হাতীৰ প্ৰতি অসীম আগ্ৰহ আছিল পাৰ্বতী বৰুৱাৰ। প্ৰখ্যাত চিকাৰী পিতৃৰ পৰা হাতী সন্দৰ্ভত বহু জ্ঞান আহৰণ কৰিছিল তেওঁ। সৰুৰে পৰা হাতীৰ প্ৰতি থকা প্ৰবল আকৰ্ষণৰ বাবে পিতৃৰ সৈতে জংঘলত বিচৰণ কৰোঁতেই বাল্যকালৰ অধিক সময় অতিবাহিত হৈছিল তেওঁৰ। হস্তি কল্যাণ আৰু সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা মহৎ অৱদানৰ লগতে হাতী মানুহৰ সংঘাত নিৰাময়ৰ ক্ষেত্ৰতো উল্লেখনীয় অৱদান আগবঢ়াই আহিছে পাৰ্বতী বৰুৱাই। BTADত কৃষি বিপ্লৱৰ সূচনা কৰা চিৰাঙৰ ১ নং গবৰদাৰাৰ সৰ্বেশ্বৰ বসুমতাৰীলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান। কৃষিক্ষেত্ৰত দেখুওৱা অনবদ্য অৱদান আৰু দক্ষতাৰ বাবে গৌৰৱপূৰ্ণ পদ্মশ্ৰীৰ বঁটাৰে বসুমতাৰীক সন্মানিত কৰাৰ কথা ঘোষণা কৰা হৈছে। সন্মিলিত কৃষি পদ্ধতিৰে কৃষিকৰ্ম কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে সৰ্বেশ্বৰ বসুমতাৰীয়ে। নাৰিকল, কমলা, ধান, লিচু আৰু মাকৈৰ খেতিৰ জৰিয়তে বসুমতাৰীয়ে এগৰাকী প্ৰগতিশীল কৃষক হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছে। আদৰ্শ কৃষক হিচাপে পৰিচিত সৰ্বেশ্বৰ বসুমতাৰীয়ে কৃষি বিভাগৰ পৰামৰ্শ অনুসৰি ড্ৰিপ ইৰিগেশ্যন, পিলাৰ ইৰিগেশ্যন আদিৰ দৰে নতুন নতুন কৃষি প্ৰযুক্তি ব্যৱহাৰ কৰি ধানৰ লগতে তামোল, কল, মাকৈ, জলকীয়া, হালধি, নেমু আৰু বিভিন্ন প্ৰকাৰৰ পাচলিৰ খেতি কৰি আহিছে। উল্লেখযোগ্য যে ইতিপূৰ্বে সৰ্বেশ্বৰ বসুমতাৰীয়ে অসম চৰকাৰৰ অসম গৌৰৱ সন্মানো লাভ কৰিছে। পদ্মশ্ৰী বঁটা ঘোষণা বা ডিক্লেয়াৰ কৰালৈ মই নিজকে ইমান এটা উৎফুল্লিত হৈছোঁ, আনন্দ ভোগ কৰিছোঁ। আৰু এই আনন্দ ভোগটো মই অকলে অংশগ্ৰহণ কৰিব খোজা নাই, যে আমাৰ অঞ্চলৰ ৰাইজে যিবিলাক মোক কাম কৰাতে সহায় সহযোগ কৰি আছে, ডিপাৰ্টমেণ্টে মোক যিমানখিনি ছাপোৰ্ট কৰিছে, পৰামৰ্শ দিছে, সেই পৰামৰ্শৰ আধাৰত মই কাম কৰি যোৱাতে আজি এইখিনি পদ্মশ্ৰী পাবলৈ সক্ষম হৈছোঁ। গতিকে মই নিজকে বহুত গৌৰৱ অনুভৱ কৰিছোঁ আৰু আহি থকা দিনকেইটাত যাতে আমাৰ কৃষক ৰাইজে এই উদাহৰণস্বৰূপে এইবিলাকক লৈ পেলাই যাতে কাম কৰি গৈ থাকক, আমাৰ দেশখনক যাতে স্বাৱলম্বী কৰক, নিজৰ ঘৰখন স্বাৱলম্বী কৰক, সেইখিনি যাতে উদ্যম লৈ পেলাই সকলোৱে যাতে কাম কৰি থাকে। দৰং জিলাৰ চিপাঝাৰৰ দ্ৰোণ ভূঞাই ওজাপালি নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নীৰৱে কাম কৰি আহিছে। (২০২১) চনত তেওঁ ৰাজ্য চৰকাৰৰ কলাগুৰু বিষ্ণুৰাভা বঁটাৰে সন্মানিত হৈছিল। যোৱা ১৬ জানুৱাৰীত ৰাজ্য চৰকাৰে ঘোষণা কৰা অসম গৌৰৱ বঁটাও লাভ কৰিছে লোককৃষ্টিৰ সাধক দ্ৰোণ ভূঞাই। ভাৰত চৰকাৰক মই নমস্কাৰ কৰিছোঁ। প্ৰথম খবৰটো ইউনিভাৰ্চিটিৰ পৰা বাইদেউ এজনী আহি মোৰ ওচৰত কিবা শিকি আছিল। থাকাত আমি গাড়ী লৈ আকৌ উত্তৰে 10 কিলোমিটাৰ দূৰলৈ গৈছিলোঁ। তেতিয়া ফোনটো আহিল, দিল্লী মন্ত্ৰালয়ৰ পৰা কমিশ্যনাৰে ফোন কৰিছে যে আপুনি দ্ৰোণ ভূঞা হয় নেকি? বোলে হয়। আপুনি পদ্মশ্ৰী এই বুলি কোৱাৰ লগে লগে, ছাৰ নমস্কাৰ, মোৰ কাষত বাইদেউ আছে, মই বাইদেউক দিছোঁ, মই হিন্দীত কথা ক'বলৈ নাজানো। এই বুলি কোৱাতে বাইদেউৰ লগত কথা কৈ এওঁ ধুনীয়াকৈ বুজাই দিছে। তেনেকৈ মই গমটো পাইছোঁ। বাইদেউ বৰ্ণনাটো দিছে যে পদ্মশ্ৰী বঁটা পাইছে, ইমান আনন্দ লাগিছে, মোৰে ভাগ্য ভাল এই বুলি
তাৰমানে তেওঁ একে বহুত উৎফুল্লিত এই বুলি মানে তেওঁ বৰ আনন্দ পাইছে। অসমৰ গৌৰৱ আৰু অসম চৰকাৰে কলাগুৰু বিষ্ণু ৰাভা বঁটাখন দিয়ে মোক অমৃত খোৱালা, আৰু তাৰোপৰি অসম গৌৰৱ বঁটাখন দি আৰু মোক একেবাৰে গা কঁপুৱাই দিছে। গতিকে এতিয়াতো মই বহি থাকিব নোৱাৰোঁ, আৰু তেওঁলোকে মোক জাগা দিব লাগিব। আৰু মোৰ এটা অনুভৱ যে পদ্মশ্ৰী আৰু কলাগুৰু বিষ্ণু ৰাভাৰ বঁটা আৰু তাৰোপৰি অসম গৌৰৱ বঁটা এই দিলে এতিয়া মই দেখুৱাব লাগিব নহয় 200 বা 300 ল'ৰা ছোৱালীৰ। মোৰ এটা এইটো অনুভৱ ভাৰত চৰকাৰে দেখক, অসম চৰকাৰে দেখক, সকলো গোটেই ভাৰতবৰ্ষই দেখি যাওক, মোৰ এইটো এটা অনুভৱ। এই তিনিগৰাকী বৰেণ্য ব্যক্তিয়ে পদ্মশ্ৰী সন্মান লাভ কৰাটো অসমৰ বাবে নিশ্চয়কৈ এক গৌৰৱৰ বিষয়। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।